ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বাঙালীপাৰাৰ নতুন ফলিবাৰী গাঁৱত এগৰাকী বৃদ্ধাক পৰিকল্পিতভাৱে চাৰিচকীয়া বাহনেৰে হত্যা কৰাৰ অভিযোগ। গাঁওখনৰ মষ্ট ক্ৰিমিনেল জহিৰুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। মৃত্যু হোৱা বৃদ্ধাগৰাকীৰ মেহেৰ আলী বুলি জানিব পৰা গৈছে। মষ্ট ক্ৰিমিনেল জহিৰুল ইছলামৰ নিজৰ চাৰিচকীয়া বাহনেৰে হত্যা কৰি বিলাসীপাৰা থানাত আত্মসমৰ্পণ। আৰু এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে জহিৰুল ইছলামৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে পথ অৱৰোধ কৰি ফাঁচীৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই জহিৰুল ইছলামে গাঁওখনত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। তেখেতৰ বিৰুদ্ধে বিলাসীপাৰা থানাত একাধিক গোচৰ থকাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। নাম জহুরুল ইসলাম। এই ইচ্ছা কিন্তু ডাইরেক্ট মারি দিছে, মুখামুখি মারি দিছে ডাইরেক্ট। এই তার সরু এখন গাড়ি আছে, সি রাস্তা দিয়ে জনে ওলাব, এই সি স্কুলের ল'ৰা ছোৱালী গাতে লাগাব খোঁজে। এই কেইদিন বহুত মানুহ কমপ্লেইন করছে, প্লাস আমার থানাতো কমপ্লেইন দিয়া আছে। থানার মানুহ নুশুনে, থানার মানুহে আৰু উল্টা কয় যে তহঁতই অলপ সাইড হৈ যোৱা, ইয়াৰ লগত লাগব দরকার নাই। এই ঘটনাটো কত হৈছিল? ঘটনাটো আমার বাঙালীপাৰা পাৰ্ট 1 ফলিমাৰী গ্ৰাম বুলি কয়। এই রাস্তা দিয়ে ঘৰত যাই আছে দুপৰীয়া টাইমত, সি ডাইরেক্ট যাই কেনে ডাইরেক্ট লাগাই দিছে। এই জহুরুল ইসলামে চাব পাৰে, বহুত মানুহ আছে তাতে, মই একলা ক'লে নহ'ব। গ্ৰামের ইনি কোনো সৰু বাচ্চাৰ পৰা আপুনি লগে সোধক, একদম কেঁচুৱা বাচ্চা জনে যিমান সৰু চলি হয় নাকি সোধক, সি ল'ৰাটো কেনেকুৱা। প্ৰশাসনক কোনো এক গুৰুত্ব নিদিয়ে, কায়ো গুৰুত্ব নিদিয়ে। কিবা ই ড্ৰাগছৰ বেপাৰ কৰে, ই কিবা কিবি বেপাৰ কৰে। থানাতো ক'ব, থানাৰ মানুহে নুশুনে, কিবা থানাৰ অফিচাৰো ভয় কৰে তাক চাই, কিয় বা আমি গমেই নাপাওঁ। কিবা এটা ক'ব গ'লে থানাৰ মানুহ উল্টা আমাক খেদায়। এইটো বস্তু গমেই নাপাওঁ, কি থানাৰ মানুহ তাক জহুৰুলক কিয় বা প্ৰটেকশ্যন কৰি আছে। আপোনালোকে থানাৰ মানুহ সোধক, যিমান অফিচাৰ আছে, যেইকেইটা অফিচাৰ আহে চবকে সুধব, ইয়ে খালি ৰিচপেক্টে কৰে। সি কিবা মেহেৰ আলী বয়স মোটামুটি 60 মান হ'ব। মানে ইচ্ছাকৃত কোনো দুখ নাই। গাঁৱৰ যিমান মানুহ আছে, বাঙালীপাৰাৰ পঞ্চায়তত যিমান মানুহ আছে, আপোনালোক সোধক। এটা জিপিত অকলে মই নহয় না, যিমান মানুহ আছে আপোনালোক সোধক, এটাই উত্তৰ দিব, সেই মানুহটো বদমাইছ।